মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি মনুসংহিতাৰ বিষয়ে আলোচনা কৰিম। মনুসংহিতা বুলি ক'বলৈ গ'লে মনুৱে ৰচনা কৰা কিতাপখনকে আমি বুজোঁ। মনুসংহিতাখনো কেৱল এজন মানুহৰ জীৱনকালতে আমি শেষ হৈছে বুলি ক'ব নোৱাৰোঁ। কেইবা বছৰো হয়তো লাগিছে, কেইবা বছৰো মানে 100 বছৰতকৈও বেছি লাগিব পাৰে হয়তো এখন কিতাপ কমপ্লিট কৰিবলৈ যাওঁতে, বেলেগ বেলেগ ঋষিয়ে যিহেতু লিখিছিলে। গতিকে সেইটো প্ৰথমে আমি মনুসংহিতাৰ কথা পাতিম আৰু তাৰপিছত আমি বি.আৰ. আম্বেদকাৰলৈ যাম। কাৰণ মনুসংহিতাত মনুৱে যিবোৰ কথা লিখি থৈ গৈছে তাৰ কমপ্লিটলি অপ'জ কৰি বি.আৰ. আম্বেদকাৰে নিজৰ তেওঁ যিহেতু চিন্তাবিদ, তেওঁৰ যিবোৰ পলিটিকেল তেওঁৰ যিখিনি ফিলচফি আছিলে বা পলিটিকেল যিবোৰ তেওঁৰ মতামত আছিলে, অপিনিয়ন আছিলে, ভিউজ আছিলে, তেওঁ জীৱনৰ বেছিভাগ সময় মনুবাদৰ বিৰোধিতা কৰোঁতে গৈছে। মনুস্মৃতিত যিবোৰ কথা লিখা আছিলে, যিবোৰ মূল্যবোধৰ কথা কোৱা গৈছিলে, সৰহভাগ মূল্যবোধৰ ডক্টৰ আম্বেদকাৰে তাৰ বিৰোধিতা কৰিয়ে তেওঁ যথেষ্ট সংখ্যক কিতাপ পত্ৰ লিখি থৈ গৈছে। গতিকে আমি সেইবোৰো পঢ়িব লাগিব। দেয়াৰ ইজ এ ট'টেলি আপচাইড ডাউন, কমপ্লিটলি অপ'জিট দুটা মানে দুই ধৰণৰ চিন্তাধাৰা এই দুজন চিন্তাবিদে আমাৰ সন্মুখত আগবঢ়াইছে। এজন হৈছে মনুসংহিতাৰ ৰচক আৰু এজন হৈছে ডক্টৰ বি.আৰ. আম্বেদকাৰ, যিজনক আমি ভাৰতৰ সংবিধানৰ পিতৃ বুলি কওঁ। আৰু তেওঁ যিহেতু ভাৰতৰ প্ৰথমজন আইনমন্ত্ৰীও আছিলে, গতিকে তেওঁ ভাৰতৰ সংবিধানখনৰ মেইন মানুহজনে হৈছে বি.আৰ. আম্বেদকাৰ। দিজ টু পিপল, এই দুজন মানুহে চিন্তাধাৰাৰ মাজত কমপ্লিটলি মানে বিপৰীতমুখী আমি দেখিবলৈ পাওঁ। আৰু বি.আৰ. আম্বেদকাৰে মনুস্মৃতিক ইমানেই বেয়া পাইছিলে, মনুৰ যিবোৰ চিন্তাধাৰা ইমানেই বেছি বেয়া পাইছিলে যে তেওঁ এটা সময়ত বহুতখিনি ভালেমান মানুহ লগ লাগি মনুস্মৃতিখন পাব্লিকলি ৰাজহুৱাভাৱে জ্বলাই দিছিলে। তাৰমানে মনুস্মৃতিখন মানৱ সমাজৰ কাৰণে বহুত বেছি অপকাৰী বুলি বি.আৰ. আম্বেদকাৰে ভাবিছিলে, বিশ্বাস কৰিছিলে। তেওঁ তাৰ কাৰণো দৰ্শাইছিলে, যুক্তিও দৰ্শাইছিলে আৰু এটা সময়ত মনুস্মৃতিখন জ্বলাই দিছিলে। গতিকে তোমালোকে ধাৰণা কৰিব পাৰিবা যে ভাৰতীয় সংবিধানখনৰ যিবোৰ প্ৰমূল্য বা আদৰ্শৰ কথা লিখা আছে, বা আমি ধৰা ভাৰতীয় সংবিধানৰ উদ্দেশ্য বুলি যিবোৰ প্ৰস্তাৱনাত আমি যিখিনি বস্তু পাওঁ, আৰু ফাণ্ডামেণ্টেল ৰাইটছ বা ফাণ্ডামেণ্টেল ডিউটিজৰ নামত আমি যিখিনি বস্তু পাওঁ, সেই গোটেইখিনিয়ে অভাৰঅল মনুসংহিতাৰ বিৰুদ্ধেই কথা কয়। মনুসংহিতাৰ যিবোৰ ভেলুজ আছে, সেই ভেলুজবোৰৰ কমপ্লিটলি অপ'জিট কথা কিছুমানেই ভাৰতীয় সংবিধানত দেখিবলৈ পোৱা যায়। গতিকে আমি যদি বৰ্তমান সময়ত ভাৰতৰ স্বাধীন দেশৰ এজন স্বাধীন নাগৰিক, এজন দায়িত্বশীল নাগৰিক, সংবিধান মানি চলা যদি একোজন দায়িত্বশীল নাগৰিক হওঁ, তেতিয়াহ'লে আমি বৰ্তমান সময়ত আচলতে মনুসংহিতাৰ বিৰোধিতা কৰিব লাগে আইডিঅ'লজিকেলি। আৰু আমাৰ এইটো ডিউটি যে আমি মনুসংহিতাৰ কথাবোৰ আচলতে অপকাৰীয়ে হয় মানৱ সমাজৰ কাৰণে, সেইটো এটা ষ্টেণ্ড আমাৰ ক্লিয়াৰ হ'ব লাগে। কিন্তু তাৰপিছতো আমাৰ চিলেবাছত মনুসংহিতাৰ বিষয়ে বা মনুৰ বিষয়ে আমি কিয় পঢ়িব লাগে? যদি তেওঁৰ কথা বতৰা, তেওঁৰ যদি কিতাপখন ইমান বেছি আমাৰ মানৱ সমাজৰ কাৰণে অপকাৰীয়ে হয়, তেতিয়াহ'লে আমি আকৌ সেই অপকাৰী কিতাপখনৰ বিষয়ে বা অপকাৰী কিতাপখনৰ লেখকজনৰ বিষয়ে কিয় পঢ়িব লাগে? এইকাৰণেই পঢ়িব লাগে যে আমি ভুলৰ পৰা, যিহেতু ইতিহাস বহুত ভুল আৰু শুদ্ধৰ সমষ্টি, বহুত ঘাত প্ৰতিঘাত, ঘটনা পৰিঘটনাৰ সমষ্টি, কিছুমান ন্যায় বা অন্যায়ৰ কাহিনীও য'ত জড়িত হৈ থাকে। আৰু মনুস্মৃতিখন আমি এইকাৰণে পঢ়িব লাগে কাৰণ সেই কিতাপখনে আচলতে বিশেষকৈ হিন্দু সমাজত, ভাৰতীয় একদম পুৰণি সময়ৰ পৰাই বেদৰ পিছৰ পৰৱৰ্তী যিখিনি সময় ভাৰতৰ ইতিহাসৰ, সেই সময়খিনি হিন্দু সমাজৰ মনুস্মৃতিখনে হিন্দু সমাজৰ ঋষিমুনিসকলক বা হিন্দু ধৰ্মৰ যিসকল ওপৰৰ স্থানত অধিষ্ঠিত হৈ আছে, তেওঁলোকৰ জীৱনত মনুস্মৃতিখনৰ এটা সাংঘাতিক খুব শক্তিশালী এটা প্ৰভাৱ আছে। আৰু সেই প্ৰভাৱটোৰ ফলত কি হৈছিলে, হিন্দু সমাজখনত আমি 4 ধৰণৰ বৰ্ণৰ ব্যৱস্থা দেখিবলৈ পাওঁ। এটা হৈছে ব্ৰাহ্মণ, এটা হৈছে ক্ষত্ৰিয়, এটা হৈছে বৈশ্য আৰু এটা হৈছে শূদ্ৰ। 4টা যে বৰ্ণৰ ভাগ পাওঁ, আৰু লগতে আমি আৰু এটা ভাগ পাওঁ, পঞ্চম যিটো বৰ্ণ, যিটোক আমি নমশূদ্ৰ বুলি কওঁ। শূদ্ৰতকৈ তলৰ যিটো কেটেগৰী মানুহক ৰখা যায়, সেইটো কেটেগৰীক কোৱা হয় নমশূদ্ৰ বুলি, বা অস্পৃশ্য বুলিও ক'ব পাৰা। হৰিজন বুলি যিটো মহাত্মা গান্ধীয়ে যিটো ছেকশ্যনৰ নাম দিছিলে যিখিনি মানুহক। সেই 5টা বৰ্ণ বা 4টা বৰ্ণ, চতুৰ্বৰ্ণৰ প্ৰথা, চতুৰ্বৰ্ণৰ যিটো প্ৰথা, সেই প্ৰথাটো
মনু সংহিতাৰ কিতাপত লিখা আছিলে আৰু সেই মনু সংহিতাৰ পৰাই প্ৰথমতে আমি চতুৰ্বৰ্ণটো আৰম্ভণি হৈছে বুলি আমি ক'ব পাৰোঁ আৰু সেই চতুৰ্বৰ্ণ প্ৰথাটোৱে হয়তো তোমালোকে তোমাৰ এতিয়াৰ আমাৰ জীৱনত ডাইৰেক্টলি দৈনন্দিন জীৱনত সেই চতুৰ্বৰ্ণ প্ৰথাটো চলি থকাটোৱে আমাৰ জীৱনত হয়তো ডাইৰেক্টলি একো বৰ বিশেষ নেগেটিভ প্ৰভাৱ পেলোৱা নাই কিন্তু যদি তুমি নৰ্থ ইণ্ডিয়াৰ ফালে যোৱা বা যদি চাউথ ইণ্ডিয়াৰ ফালে যোৱা এতিয়াও দেখিবা তেতিয়াৰ দিনততো বেলেগেই আছিলে মানে আজিৰ পৰা 2000 বছৰ আগৰ কথা কোৱাই নাই মই এতিয়াৰ দিনতো যদি তুমি যোৱা দেখিবা যে সেই বৰ্ণ প্ৰথাটোৱে সাধাৰণ মানুহৰ জীৱনত দৈনন্দিন জীৱনত সাংঘাতিক ধৰণৰ এটা শক্তিশালী প্ৰভাৱ এতিয়াও পেলাই আছে এতিয়াও বহুত এই যে বৰ্ণ প্ৰথা হ'ল চাৰিটা এছাম মানুহ ওপৰত থাকে আটাইতকৈ তাৰ পিছৰ কেটেগৰীটোত এছাম মানুহ তাৰ পিছৰ কেটেগৰীটোত এছাম তাৰ পিছৰ কেটেগৰীটোত এছাম চাৰিভাগ যে মানুহ আৰু এভাগ যে অস্পৃশ্য নামত বিভাজিত হৈ আছে একৰ্ডিং টু হিন্দু ধৰ্ম বুলি কয় হিন্দু ধৰ্ম মানে মনু সংহিতাৰ কথা কোৱা যায় চ' সেই পাঁচটা ভাগত যে বিভাজিত হৈ আছে মানুহখিনি তাত বিৰাট এটা তলৰ মানুহখিনিৰ কাৰণে এইটো বহুত এটা নেগেটিভ তেওঁলোকৰ জীৱনত পৰে আৰ্থ-সামাজিক জীৱনত পৰে অৰ্থনৈতিক জীৱনতো পৰে সামাজিক জীৱনতো পৰে কাৰণ সেই সমাজবোৰত সামাজিকভাৱে যিবোৰ পিছপৰা শ্ৰেণীৰ মানুহ সেই মানুহখিনিক সামাজিকভাৱে যিখিনি ওপৰৰ বৰ্ণৰ মানুহ সেই ওপৰৰ কাষ্টৰ মানুহখিনিয়ে কেতিয়াও ভালকৈ ট্ৰিট কৰা নাই তেওঁলোকক সামাজিকভাৱে বহুত ক্ষেত্ৰত বঞ্চিত কৰি আহিছে তলৰ বৰ্ণৰ বা তলৰ কাষ্টৰ মানুহ বুলি আৰু লগতে তেওঁলোকক অৰ্থনৈতিকভাৱেও বহু হাজাৰ বছৰ আগৰ পৰা আগবাঢ়িবলৈ দিয়া হোৱা নাছিলে কৰ্মৰ বিভাজন আছিলে আপাৰ কাষ্টৰ মানুহখিনিয়ে সদায় ভাল ভাল কামবোৰ কৰিছিলে পঢ়া শুনা কৰা কাম বা দেশ শাসন চলোৱা কামবোৰ ক্ষত্ৰিয় মানুহৰ দায়িত্বত আছিলে দেশৰ শাসন চলোৱা ব্ৰাহ্মণ মানুহখিনিৰ দায়িত্বত দিয়া গৈছিলে পঢ়া শুনা কৰা কাম বা পূজা পাতলৰ কামবোৰ তাৰপিছত OBCখিনিয়ে ধৰা খেতি বাতিৰ কামবোৰ কৰিছিলে আৰু তাৰ তলৰ যিখিনি ক্ষুদ্ৰ জাতিৰ যিখিনি আমি জাতি বুলি ক'লে কাষ্টটো বুজাওঁ কেতিয়াবা আমাৰ ভাষাত হিন্দী বা অসমীয়াত তো ক্ষুদ্ৰ যিখিনি কাষ্ট আছিলে সেই মানুহখিনি কি কৰিছিলে সাধাৰণতে যিবোৰ তলৰ কাম আৰু একেবাৰে তলৰ যিবোৰ কাম ব্ৰাহ্মণ আৰু ক্ষত্ৰিয়সকলক ছাৰ্ভ কৰিব পৰা তেওঁলোকক সেৱা কৰিবলগীয়া কামবোৰ কৰিছিলে আৰু তাৰো তলৰ যিখিনি অস্পৃশ্য জাতি বুলি কোৱা গৈছিলে সেইখিনি মানুহে কি কৰিছিলে খুব যিবোৰ লেতেৰা বুলি মানুহে বিবেচনা কৰিছিলে সেই লেতেৰা কামবোৰ কৰিছিলে যেনে পায়খানা চাফা কৰা ৰাস্তাৰ এতিয়াও তোমালোকে দেখিবা আমাৰ ৰাস্তাত যিবোৰ নলা নৰ্দমা আছে সেই নলা নৰ্দমাবোৰ চাফা কৰিবৰ কাৰণে বা আমাৰ বাথৰুম বা আমাৰ লেট্ৰিন চেট্ৰিনবোৰ বা হস্পিটেলত বা য'তে নহওক অফিচে বাথৰুম লেট্ৰিন চাফা কৰিবলৈ যিখিনি মানুহক নিযুক্তি দিয়া হয় সেই মানুহখিনি সাধাৰণতে কি হয় এটা পাৰ্টিকুলাৰ কাষ্টৰ হয় আৰু সেই কাষ্টৰ মানুহখিনিক তেনেকেই হাজাৰ বছৰ ধৰি সেই কামবোৰে কৰিবলৈ দিয়া হৈছিলে আগৰ দিনতো তাৰ কাৰণে পইচা পাতিও দিয়া হোৱা নাছিলে এতিয়াতো ধৰা দৰমহা পাতি যদি গভৰ্ণমেণ্টৰ জব হয় দৰমহা পাতি দিয়া হয় সাধাৰণতে বেলেগ কাষ্টৰ মানুহে সেই কামবোৰ পইচা থাকিলেও দৰমহা পালেও সেই কামবোৰ কৰিবলৈ আগবাঢ়ি নাহে গতিকে চৰকাৰী চাকৰিয়াল হ'লেও এতিয়াও সেই কামবোৰ পিছপৰা মানুহ জাতিৰ বা কাষ্টৰ মানুহখিনিয়ে কৰি আহিছে চ' গতিকে তেওঁলোকক লেতেৰা কামবোৰ কৰিবলৈ দিয়া গৈছিলে তেওঁলোকক কিতাপ পত্ৰ পঢ়িবলৈ দিয়া হোৱা নাছিলে বিভিন্ন ধৰণৰ ভাল সুবিধাবোৰৰ পৰা তেওঁলোকক বঞ্চিত কৰা গৈছিলে পঢ়িবলৈ দিয়া হোৱা নাছিলে তেওঁলোকক মানে এইটো শিকোৱা গৈছিলে যে পূৰ্বজন্মৰ কিবা পাপৰ কাৰণে তেওঁলোকে তলৰ কাষ্টত জন্ম হৈছে আৰু যদি এইটো জন্মত যদি তেওঁলোকে আপাৰ কাষ্টত জন্ম হোৱা মানুহখিনি সেৱা নকৰে তেওঁলোকৰ কাৰণে যদি টকা পইচাৰ কথা চিন্তা নকৰি তেওঁলোকৰ কাৰণে যদি গোটেই জীৱন উৎসৰ্গা নকৰে তেতিয়াহ'লে তাৰ পিছৰ জন্মত কিন্তু তেওঁলোকে আকৌ একেধৰণৰ জীয়াটো তেওঁলোকে ভুগিব লাগিব কিন্তু এইটো জন্মত যদি তেওঁলোকে আপাৰ কাষ্টৰ মানুহখিনি সেৱা কৰে তেতিয়াহ'লে পিছৰ জন্মত তেওঁলোকে সেই কষ্টখিনি নাপায় তেওঁলোকে পুণ্য পাব অ'কে গতিকে তেওঁলোকে হয়তো আপাৰ কাষ্টৰ মানুহ হৈ জন্ম লাভ কৰিব পাৰে নহ'লে তেওঁলোকে জীৱ জন্তু হৈ পিছৰ জন্মত জীৱ জন্তু হৈ জন্ম লাভ কৰিব এনেকুৱা ধৰণৰ কিছুমান কাহিনী কল্প কাহিনী কিছুমান আপাৰ কাষ্টৰ মানুহখিনিয়ে বিয়পাই দিছিলে সাধাৰণ মানুহৰ মনত আৰু বেদান্ত উপনিষদ এইবোৰ তলৰ কাষ্টৰ মানুহক টাচ কৰিবলৈ দিয়া হোৱা নাছিলে তোমালোকে যদি ৰামায়ণৰ কাহিনী চোৱা ৰামায়ণতো দেখিবা যে এজন চণ্ডালৰ কাম হৈছে কি চণ্ডালে কি কৰে মানুহৰ যিবোৰ মানুহ মৰাৰ পিছত মানুহৰ মৰাশবোৰ জ্বলাই দিয়ে চ' মৰাশত সাধাৰণতে শ্মশানত থাকে চ' সেই চণ্ডালৰ কামটোতো ইম্পৰ্টেণ্ট মানুহ মৰাৰ পিছত জ্বলাই দিয়া কামটো ইম্পৰ্টেণ্ট কিন্তু
সেই চণ্ডালৰ কাষ্টটো হৈছে একদম ল' কাষ্টৰ। গতিকে ৰামায়ণত এটা ষ্টৰি আছে যে সেই ল' কাষ্টৰ মানুহজনে বেদ পঢ়িছিলে, এজন চণ্ডাল আছিলে, চণ্ডালজনৰ নামটো চম্বুক আছিলে আই গেছ। চম্বুক বুলি এজন চণ্ডাল আছিলে, যিহেতু সি ল' কাষ্টৰ একেবাৰে ক্ষুদ্ৰ জাতিৰ আছিলে। চ' সি বেদ পঢ়ি আছিলে, আৰু সি বেদ পঢ়াৰ কাৰণে মানে এনেকুৱা ষ্টৰি কিছুমান ওলাই দিছে ন, মনুসংহিতা ষ্টাৰ্ট হৈছিলে য'ত, যে বেদ চেদ যদি চণ্ডালৰ মানুহে যদি বেদ পঢ়ে বা নাৰীসকলে যদি বেদ পঢ়ে, এটা কথা মনত ৰাখিবা, কাষ্টৰ লগতে নাৰীসকলকো আকৌ মনুসংহিতাত বহুত বেয়া পজিশ্যন এটাত লৈ যোৱা হৈছিলে। যেনেকৈ ল' কাষ্টৰ মানুহখিনিৰ সামাজিক কোনো মৰ্যাদা নাছিলে, তেওঁলোকৰ যেনেকৈ কোনো ধৰণৰ অৰ্থনৈতিক অধিকাৰো নাছিলে, টকা পইচা বা কোনো ফালৰ পৰা তেওঁলোকক ভালদৰে ট্ৰিট কৰা হোৱা নাছিলে, ঠিক একেদৰে আপাৰ কাষ্টেই হওক বা লৱাৰ কাষ্টৰ হওক, নাৰীসকলকো মনুসংহিতাই কোনো ভাল সামাজিক মৰ্যাদা দিয়াৰ কথা কোৱা নাছিলে। আপাৰ কাষ্টৰ মহিলাই হওক বা ল' কাষ্টৰ মহিলা হওক, চবকে মানে একেধৰণে ট্ৰিট কৰিব লাগে, জাষ্ট লাইক দ্য শূদ্ৰসকলৰ নিচিনাকৈ তেওঁলোকক বিহেভ কৰা গৈছিলে। শূদ্ৰসকলক বা নাৰীসকলক বেদ বেদান্ত পঢ়িবলৈ দিয়া হোৱা নাছিলে, তেওঁলোকক বেদ চুবলৈ দিয়া হোৱা নাছিলে, আৰু এইটো ৰিউমাৰ আছিলে যে কেনেবাকৈ যদি বেদখন নাৰী বা শূদ্ৰ মানুহৰ হাতত পৰিবলৈ হয়, পঢ়া শুনাৰ কামবোৰ যদি নাৰী বা শূদ্ৰসকলে কৰে, তেতিয়াহ'লে মানে গোটেই পৃথিৱীখনত মানে প্ৰলয়ৰ সৃষ্টি হ'ব, গোটেই পৃথিৱী ধ্বংস হৈ যাব। চ' ৰামায়ণৰ সেইটো ষ্টৰি এনেকুৱা যে ৰামে চম্বুকে যেতিয়া বেদ পঢ়িবলৈ আৰম্ভ কৰে, ৰামটো ভগৱান, ৰামে চব কথা জানে। চ' সি গট টু ন' ডেট চম্বুকে বেদ পঢ়িবলৈ লৈছে, গতিকে পৃথিৱীখন ধ্বংস হৈ যাব। চ' তেওঁ কি কৰিলে, ৰামৰ কেৰেক্টাৰটোৱে পিছফালৰ পৰা ধনু দি ধনুকাঁড়েৰে চম্বুক নামৰ সেই চণ্ডালজনক হত্যা কৰে, আৰু সেইটো কাম মানে ৰামায়ণত খুব ভাল কাম কৰাৰ নিচিনাকৈ দেখুওৱা হৈছে, ৰাইট। চাব গ'লেতো বেদ পঢ়া শুনা কৰাৰ কাৰণে ল' কাষ্টৰ মানুহ এজনে মৃত্যুৰ নিচিনা এটা একচুৱেলি এইটো এটা শাস্তিটো পোৱাৰ যোগ্যই নাছিলে, তাকো এজন ভগৱানৰ হাতত। কিন্তু সেই সময়ত সেইটো বস্তু ইমান বেছি নৰ্মেলাইজ কৰি দিয়া হৈছিলে যে আপাৰ কাষ্টৰ মানুহখিনিয়ে মানে আটাইতকৈ চব কাম কৰিব পাৰিব, লৱাৰ কাষ্টৰ মানুহখিনিৰ কোনো মানে ইজ্জত নাই, কোনো অস্তিত্ব নাই, কোনো ধৰণৰ তেওঁলোকৰ মৰ্যাদা নাই, সেই কথাটো ইমান বেছি নৰ্মেল হৈ গৈছিলে। গতিকে সেইটো কথা যে বেয়া কাম কৰিছিলে, ৰামৰ যিটো ভগৱানৰ এটা অৱতাৰ বুলি যিধৰণে কল্পনা কৰা হয়, তথাপিও সেই অৱতাৰ ভগৱানৰূপী এজন অৱতাৰে সেই কামটো কৰাৰ পিছতো মানুহে মানে কেতিয়াও তেওঁক কুৱেশ্যন কৰিবলৈ সাহস কৰা নাছিলে বা নকৰে। ৰামায়ণৰ সেই কাহিনীটোক লৈ এতিয়াও কোনো ধৰণৰ সমালোচনা তোমালোকে দেখিবলৈ নাপাবা যে ৰামে কেনেকৈ ইমান নিষ্ঠুৰ কামটো কৰিছিলে। সেইটো কথা তুমি বৰ্তমান সময়ত ভাবি চোৱাচোন। এতিয়াৰ সময়ত ছাপ'জ কোনোবা যদি SC বা ST বা OBC কাষ্টৰ মানুহ থাকে, আৰু SC বা ST বা OBC কাষ্টৰ মানুহে যদি এতিয়াৰ দিনত কোনোবা যিকোনো ধৰ্মৰ হ'ব পাৰে, যিকোনো ধৰ্মৰ যদি ধৰ্মীয় গ্ৰন্থ এখন পঢ়িলে গম পালে যে OBC বা SC বা ST মানুহ এজনে ধৰা কীৰ্তন দশম বা ভাগৱত বা গীতাখনকে পঢ়িলে, চ' সেই গীতাখন পঢ়াৰ কাৰণে আজি যদি চৰকাৰে আহি যদি সেই মানুহজনক মাৰি পেলায়, সেইটো আমি জাষ্টিচ বুলি ক'ম জানো? সেইটো কনষ্টিটিউশ্যনৰ ফালৰ পৰাই হওক বা মানৱীয়তাৰ ফালৰ পৰাই সেইটো জানো আমি ছাপোৰ্ট কৰিব পাৰিম? নিশ্চয় নোৱাৰোঁ। গতিকে ৰামায়ণৰ যিটো ষ্টৰি, সেই ৰামায়ণতো ৰামে সেই তেনেকৈ এজন চণ্ডালক মাৰি পঠিয়াইছিলে, ধনুকাঁড়েৰে হত্যা কৰিলে। চ' সেই বস্তুটো মানে সমালোচনা নিশ্চয় হ'ব লাগে। বৰ্তমান সময়ত সেইটোৰ প্ৰাসংগিকতা আছে জানো? গতিকে বৰ্তমান সময়ত সেইটো বস্তুৰ প্ৰযোজ্য নহয়। কোনো ডেম'ক্ৰেটিক কাণ্ট্ৰিতে সেইটো বস্তু আমি মানি ল'ব নোৱাৰোঁ, মানৱ অধিকাৰৰ কথা আছে। কিন্তু তেতিয়াৰ দিনত সেই বস্তুবোৰ মানে একদম নৰ্মেলকৈ ভবা গৈছিলে, কাৰণ সেই সময়ত মনুসংহিতাৰ কিতাপখনে মানুহক ইমান বেছি ইমপ্ৰেছ কৰি তুলিছিলে যে এইবোৰ যে বেয়া কাম হ'ব পাৰে, এইবোৰ যে ভাল কামৰ নামত এইবোৰ যে বেয়াহে কাম, আচলতে সেইটো সলনি মানে ৰামে ভাল কাম কৰিছিলে বুলিহে প্ৰচাৰ কৰা হৈছিলে। ৰামে ভাল কাম ইন দ্য চেন্স, ৰাম নামৰ যিটো কাল্পনিক কেৰেক্টাৰ, তোমালোকে বাৰে বাৰে মই কৈ আছোঁ যে ডোণ্ট এভাৰ থিংক যে ধৰ্মীয় কাহিনীবোৰ বাস্তৱ চৰিত্ৰ নহ'বও পাৰে, দেৰ ইজ ন' প্ৰুফ, অ'কে। চ' এই ধৰণৰ যিবোৰ ষ্টৰি, এইটো অকল লোৱাৰ কাষ্টৰ মানুহৰ কাৰণেই নহয়, নাৰীসকলৰ কাৰণেও। তোমালোকে যদি পুৰণি ধৰ্মীয় আখ্যানবোৰ চোৱা, মই সেইবোৰ ধৰ্মীয় আখ্যানৰ কথা কৈ আছোঁ যিবোৰ বেদৰ পিছত আহিছে, যিবোৰ মনুসংহিতা ৰচনা কৰাৰ পিছৰ যিবোৰ কাহিনী ৰচিত হৈছে, ধৰ্মীয় কাহিনী, সেই ধৰ্মীয় কাহিনীবোৰত তোমালোকে এনেকুৱা বহুত ধৰণৰ ৰেফাৰেঞ্চ পাবা য'ত নাৰীসকলক বহুত বেয়াকৈ ট্ৰিট কৰা যায়, অথচ কথাটো মানে বেয়া বুলি কোৱা নাযায়। ৰামায়ণৰ কথাটো ক'বই নালাগে। ৰামায়ণতো ৰামে সীতাক বনবাস দিছিলে,
বেলেগ ৰাৱণৰ লগত সন্দেহ কৰি চৰিত্ৰৰ ওপৰত সন্দেহ কৰি বনবাস দিছিলে। দেন এগেইন জুইৰ ওপৰত অগ্নি পৰীক্ষা হৈছিলে। ঘৈণীয়েকক যদি আজিৰ দিনত কোনোবা গিৰিয়েকে যদি চৰিত্ৰৰ ওপৰত সন্দেহ কৰি জুইত জঁপিয়াবলৈ দিয়ে, এতিয়া দিনততো পুলিচে মানে সেই মানুহজনকে লৈ যাব এৰেষ্ট কৰি। কিন্তু ৰামায়ণৰ কাহিনীটো হৈছে ৰামে সীতাক বাৰে বাৰে কি কৈছিলে, জুইত জঁপিয়াই মানে জীয়াই জ্বলাই দিছিলে একচুৱেলি। চ' জীয়াই জ্বলাই পিনি টেষ্ট কৰিছিলে ৰাম মানে সীতাৰ চৰিত্ৰটো ভাল হয় নে নহয়। চ' দিছ কাইণ্ড অফ বৰ্তমান সময়ত এনেকুৱা ধৰণৰ এবচাৰ্ড থিংকিংবোৰ মানে আমি অস্বাভাৱিক বুলি ক'ম, ক্ৰিমিনেল অফেন্স বুলি ক'ম, অপৰাধী কাম। কিন্তু তেতিয়া দিনত সেইবোৰে নৰ্মেল আছিলে। আমি বিশ্বামিত্ৰৰ কথা পাওঁ, ঋষি বিশ্বামিত্ৰৰ ষ্টৰি আছে যে ঋষি বিশ্বামিত্ৰৰ যিজন দেউতাক আছিলে, নামটো মই এই মুহূৰ্তত পৰশুৰামৰ দেউতাক কোন আছিলে? বিশ্বামিত্ৰ আছিলে নি বাৰু? আই ফগট, মই বিচাৰি ল'ম বাৰু। চ' পৰশুৰামৰ দেউতাকে পৰশুৰামক নিজৰ মাকক হত্যা কৰিবৰ কাৰণে লগাইছিলে। অ'কে, চ' পৰশুৰামে নিজৰ মাকক মাৰি সেই হত্যা কৰা কোঠাৰখন য'ত ধুইছিলে সেইটো পৰশুকুণ্ড বুলি কোৱা যায়। এতিয়াও বহুতে এইটো পবিত্ৰ বুলি মানে। ধোৱাৰ পিছত মানে তেওঁক মানে হি ৱাজ নট ৰিকগনাইজ এজ এ মাকৰ হত্যাকাৰী বুলি তেওঁক জনাজাত হোৱা নাছিলে। হি বিকেম তাৰপিছত তেওঁৰ মানে যিটো খ্যাতি, সেই খ্যাতিটো বেছি সকলোফালে ৰৈ বৈ গ'ল। তেওঁক মাতৃ হত্যাকাৰী বুলি কোৱাৰ সলনি তেওঁ পিতৃৰ কাৰণে পিতৃৰ আদেশ পালন কৰি মাকক হত্যা কৰিব পাৰিছে, ইমান পিতৃ ভক্ত এজন পুত্ৰ হিচাপেহে তেওঁ জনাজাত হ'ল। অথচ তেওঁ দেউতাকৰ কথা শুনি কি কৰিছে ষ্টৰিটোত, মাকক হত্যা কৰিছে। মাকক হত্যা কৰাটো ভাল জানো? যিজনী মাকে তাক জন্ম দিলে, যিজনী মাকে তাক কোনো অপকাৰ কৰা নাছিলে, যিজনী মাকে কাৰো কোনো অপকাৰ কৰা নাছিলে, কেৱল দেউতাকৰ লগত মনোমালিন্য হোৱাৰ কাৰণে দেউতাকৰ আদেশ মানি যিটো পুতেকে হত্যা কৰিলে, সেই কথাটোতো আমি কেতিয়াও ভাল বুলি ক'ব নোৱাৰোঁ। কিন্তু সেই তেতিয়াৰ দিনত মনুস্মৃতিৰ দ্বাৰা প্ৰভাৱিত হৈ মানুহবোৰে মতা মানুহটোক মানে বেয়া বুলি কোৱা নাছিলে। মাইকী মানুহৰ ওপৰত যি ধৰণৰ অত্যাচাৰ কৰিব পাত্তা নিদিয়ে আৰু মানে যি হয় হওক, মুঠতে মতা মানুহটোৱে ভাল। চ' সেই পেট্ৰিয়াৰ্কি, বাৰে আমি যে পেট্ৰিয়াৰ্কিৰ কথা মই কৈ থাকোঁ, পিতৃতন্ত্ৰৰ কথা বা পুৰুষতন্ত্ৰৰ কথা, সেই পেট্ৰিয়াৰ্কি বোলা বস্তুটো মনুস্মৃতিয়ে বহুত ধুনীয়াকৈ মানে নিজৰ কিতাপখনত কোনে লিখিছিলে নাজানো আৰু, মানুহ এজন মানুহ হ'বও পাৰে নহ'বও পাৰে। চ' হুএভাৰ ৰোড দিছ বুক, যোনে সেই কিতাপখন লিখিছিলে, তেওঁ দুটা বস্তু খুব ষ্ট্ৰংকৈ মানুহৰ মনত ভৰাই দিছিলে। এটা হৈছে বৰ্ণৰ ভিত্তিত মানুহবোৰ সমাজত জন্মৰ পৰাই মানুহবোৰ ভাগ হৈ আহে। এভাগ ওপৰ কাষ্টৰ, এভাগ তলৰ কাষ্টৰ, আৰু ওপৰ কাষ্টৰ মানুহখিনিয়ে নিজৰ ইচ্ছামতে তলৰ কাষ্টৰ মানুহখিনিক শোষণ কৰিব পাৰে, বেয়াকৈ ট্ৰিট কৰিব পাৰে, তেওঁলোকক অধিকাৰৰ পৰা বঞ্চিত কৰিব পাৰে। কিন্তু তলৰ কাষ্টৰ মানুহখিনিয়ে সেইটো লৈ কোনো ধৰণৰ প্ৰতিবাদ কৰাৰ অধিকাৰ তেওঁলোকৰ নাথাকে। তেওঁলোকক বেয়াকৈ ট্ৰিট কৰিলেও তেওঁলোকে সেইটো সহ্য কৰি থাকিব লাগিব। তেওঁলোকক লাজে অপমানে আৰু শোষণেৰে মানে জৰ্জৰিত কৰি দিলেও আপাৰ কাষ্টৰ মানুহখিনিয়ে, ল' কাষ্টৰ মানুহখিনিয়ে তাৰ কোনো প্ৰতিবাদ কৰিব নোৱাৰিব, বৰঞ্চ তেওঁলোকে তেওঁলোকৰ কথাই শুনি থাকিব লাগিব। আৰু ছেকেণ্ড কথাটো হৈছে, মনুস্মৃতিয়ে ক'লে যে নাৰীসকলৰ অৱস্থা, পুৰুষতকৈ নাৰীসকল সদায় তলত, পুৰুষসকল সদায় ওপৰত থাকিব। আৰু যিকোনো ধৰণৰ ব্যৱহাৰ পাতিৰ পৰা আৰম্ভ কৰি দৈনন্দিন জীৱনত চব ধৰণৰ নাৰীকে, লাগিলে সেয়া বয়সীয়াল নিজৰ মাকেই হওক বা নিজৰ ঘৈণীয়েকেই হওক বা নিজৰ জীয়েকেই হওক, কাকো মানে খুব ভালদৰে ট্ৰিট কৰাৰ কথা মনুস্মৃতিত কৈ থৈ যোৱা নাই। নাৰীসকল সদায় পুৰুষৰ তলতীয়া। সেইকাৰণে মনুস্মৃতিয়ে কৈছে যে বিয়াৰ আগতে ছোৱালীবোৰ দেউতাকৰ তলত থাকে, বিয়াৰ পিছত ছোৱালীবোৰ গিৰিয়েকৰ তলত থাকে, আৰু যেতিয়া মানে গিৰিয়েক চিৰিয়েক ঢুকাই যায়, বুঢ়ী হ'লে মানে মাইকী মানুহবোৰ পুতেকৰ তলতীয়া হৈ থাকে। তাৰমানে মাইকী মানুহজনীৰ নিজস্ব কোনো অস্তিত্ব নাই, নিজস্ব কোনো চিনাকি নাই, নিজস্ব কোনো অধিকাৰ নাই। সদায় তেওঁলোকক কোনে কণ্ট্ৰল কৰি থাকে, কোনোবাই নহয় কোনোবাই তেওঁলোকক কণ্ট্ৰল কৰি থকাটো নৰ্মেল কথা। সেই বস্তুটো মনুস্মৃতিয়ে মানুহৰ মূৰত ইমান বেয়াকৈ সুমুৱাই দিলে যে সেইটো বস্তু, সেই যিটো টেণ্ডেঞ্চি, পেট্ৰিয়াৰ্কি বুলি যিটোক আমি কওঁ, যে নাৰীসকল পুৰুষতকৈ তলতীয়া বা পুৰুষসকল নাৰীতকৈ ওপৰত, সেই পেট্ৰিয়াৰ্কি বা সেই পিতৃতন্ত্ৰটো আমাৰ সমাজত এতিয়াও আছে। এতিয়াও আমি কি ভাবোঁ যে নাৰীসকল পুৰুষৰ সৈতে কিবা নহয় কিবা প্ৰকাৰে আইডেণ্টিফাই কৰোঁ আমি, নাৰীবোৰক আমি ইণ্ডিপেণ্ডেণ্টলি চিনাকি নিদিওঁ। বহুতে তুমি চাবা, তোমালোকক সদায় হয়তো দেউতাকৰ নামেৰে, তোমালোকৰ দেউতাসকলৰ নামেৰে জনা যায়, অমুকৰ জীয়ৰী বা অমুকৰ পুতেক, অমুকৰ জীয়েক, তেনেকৈ জনা যায়।
ঠিক একেদৰে বিয়া চিয়া হৈ যোৱা ঘৈণীয়েকবোৰ লাগিলে চাকৰি বাকৰি নিজৰ থাকক লাগিলে, যিমানে ভাল চাকৰি নকৰক লাগিলে, কিন্তু সেই চাকৰি কৰা বা নকৰা মহিলাবোৰৰ পৰিচয় সদায় গিৰিয়েকৰ নামেদি হয়। প্ৰথমতে দেউতাকৰ নামেৰে হয়, তাৰপিছত গিৰিয়েকৰ নামেৰে হয়। চ' তাৰপিছত যদি ছাপ'জ ঘৰখন হৈ গ'ল, পুতেক চুতেকবোৰ ডাঙৰ হৈ গ'লে পুতেকৰ নামত সেই ঘৰখন জনা যায়। চিঠি এখন যদি আহে মাকৰ নামত নাহে, দেউতাক যদি ঢুকায়ো যায়, ঘৰ এখনলৈ চিঠি এখন আহিলে আগতে কাৰ নামত আহে, দেউতাকৰ নামত আহে, তাৰপিছত পুতেকৰ নামত আহিবলৈ আৰম্ভ কৰে। চ' আমাৰ ছ'চাইটিয়ে সদায় আমি দেখোঁ যে মাইকী মানুহবোৰক ইণ্ডিপেণ্ডেণ্ট হৈ থকাটো পচন্দ নকৰে। ইণ্ডিপেণ্ডেণ্টলি এটা নিজৰ এটা পৰিচয় থকাটো পচন্দ নকৰে। সমাজখনে কেতিয়াও ছিকিউৰ ফিল নকৰে এজনী বিয়া চিয়া নোহোৱা স্বাধীন চিতীয়া এগৰাকী নাৰীক কেতিয়াও স্বীকৃতি দিব নিবিচাৰে। সদায় বিচাৰে যে বিয়া চিয়া হওক আৰু বিয়া চিয়া হৈ কেনেবাকৈ সংসাৰখন কৰক, ল'ৰা ছোৱালী জন্ম দিয়ক। চ' এগৰাকী নাৰীৰ মানে পৰিচয়টো কি, বেচিকেলি ঘৰখনত থাকিলে নিজকে বিয়াৰ কাৰণে ৰেডি কৰা, বিয়া হৈ যোৱাৰ পিছত নিজৰ গিৰিয়েকৰ ঘৰখনহে কেৱল দেই, নিজৰ ঘৰখন নহয়, নিজৰ গিৰিয়েকৰ ঘৰখনৰ মানুহবোৰ এইবোৰ চব মনুস্মৃতিত লিখা আছে। ছোৱালীবোৰে বিয়াৰ আগত কেনেকৈ থাকিব লাগে, কোনটো বয়সত, কিমান বয়সত ছোৱালী বিয়া হ'ব লাগে, 8 নে 9 বছৰ বয়সতে বিয়া হৈ যাব লাগে। তাৰপিছত বিয়াৰ পিছত কি কৰিব, গিৰিয়েকৰ ঘৰখন আৰু গিৰিয়েকৰ ঘৰৰ মানুহবোৰক শুশ্ৰূষা কৰিব লাগে। গিৰিয়েকে মাৰপিট কৰিলোঁ, মনুস্মৃতি লিখা আছে যে গিৰিয়েকে যদি আহি মাৰপিটো কৰে, ঘৈণীয়েকে সেই মাৰপিটবোৰৰ কোনো বিৰোধিতা কৰিব নালাগে, বৰঞ্চ সেইবোৰ মানে আশীৰ্বাদ হিচাপে একচেপ্ট কৰি গিৰিয়েকক সেৱা কৰি থাকিবই লাগে। লাগিলে গিৰিয়েকটো যিমানেই বদমাছ নহওক, চোৰ নহওক, মনুস্মৃতিত আছে, চোৰ বদমাছ বেয়া চৰিত্ৰ যিয়ে নহওক, কিন্তু মাইকী মানুহবোৰে গিৰিয়েকবোৰক সহ্য কৰি থাকিব লাগে। চ' দিছ কাইণ্ড অফ থিং। আৰু তাৰপিছত আটাইতকৈ ডাঙৰ কথা, মাইকী মানুহৰ মেইন কাৰণ কথাটোৱে হৈছে বিয়া পতাৰ, ল'ৰা ছোৱালী জন্ম দিব লাগে। অ'কে, ল'ৰা ছোৱালী জন্ম দিব, আৰু ল'ৰা ছোৱালী জন্ম দিয়াৰ পিছত সেই ল'ৰা ছোৱালীবোৰৰ গোটেই মানে দায়িত্ব পালন কৰা দায়িত্ব মাইকী মানুহজনী, মাকজনী। কিবা যদি বেয়া হয়, ল'ৰা ছোৱালীবোৰ যদি বেয়া হয়, তেওঁ মাকজনীক দুখ দিব লাগে, আৰু যদি ভাল হয় তাৰ ক্ৰেডিটটো দেউতাকলৈ যায়। চ' এনেকৈ মাইকী মানুহ এজনীৰ জীৱনটো নাইকিয়া হৈ যায়। গিৰিয়েক ঢুকোৱাৰ পিছততো বিধৱা মানুহবোৰৰ কাৰণেতো বহুত বেছি, মনুস্মৃতিটো হওক বা যিকোনো তাৰ পিছৰ যিমানবোৰ ধৰ্মীয় কিতাপ পত্ৰ বা আখ্যান পাবা, চবতে বিধৱা মানুহবোৰৰ জীৱনটোতো বহুত বেয়াকৈ বৰ্ণোৱা থাকে। তেওঁলোকক জীৱনৰ যিমানবোৰ নৰ্মেল যিবোৰ সুবিধা, সেই সুবিধাবোৰৰ পৰা বঞ্চিত কৰা যায়, আৰু সেই বস্তুবোৰ কৰা উচিত বুলি মনুস্মৃতিত লিখা আছিলে, যে বিধৱা মানুহক ৰঙীন কাপোৰ পিন্ধিব নালাগে, তেওঁলোকক ভালদৰে খাব নালাগে, তেওঁলোকে কোনো পিছত বিয়াটো দূৰৰে কথা, বিধৱা বিবাহ কৰাটোতো দূৰৰে কথা, কোনো পুৰুষৰ লগত তেওঁলোকৰ মাতবোল থাকিব নালাগে, তেওঁলোকে খুব দুখৰ জীৱন এটা কটাব লাগে। চ' সেই যে বিয়াৰ পিছতো, বিয়াৰ আগতো, বিয়াৰ পিছতো নাৰী এগৰাকীৰ জীৱন কেৱল সন্তান জন্ম দিয়া, গিৰিয়েকৰ ঘৰখনৰ সেৱাকাৰিণী হিচাপে নিজৰ ৰোলটো, একমাত্ৰ সেইটোৱে যে একমাত্ৰ ৰোল, নিজৰ পৰিচয়, নিজৰ কাম কোনো থাকিব নালাগে, সেই বস্তুবোৰ সমাজত সেই তেতিয়াৰ দিনতে ইমান বেছি সোমাই দিলে যে তাৰপিছৰ পৰা এতিয়াও মানুহবোৰ মুক্ত হোৱা নাই। এতিয়াও আমাৰ মানুহবোৰৰ মনত মনুস্মৃতিৰ ধাৰণাটো বহুত বেছি গভীৰ হৈ আছে। সেইকাৰণে আমি দেখোঁ যে ৰামায়ণত যদি ৰামে সীতাক জুইত জ্বলাই দিবলৈ দিছে দুবাৰ, উই ফাইন কি সীতাত বেছি মহান নহয়, ৰামহে বেছি মহান। আমি যদি ক'ৰবাত ষ্টৰিত পাইছোঁ যে, মহাভাৰতৰ যদি ষ্টৰি এটাত পাইছোঁ যে দ্ৰৌপদী 5জনকৈ হাজবেণ্ড আছিলে, বাট যেতিয়া মানে পাশা খেলিবলৈ গ'ল যুধিষ্ঠিৰে মানে পাশাৰ মানে পণ লগাওঁতে ঘৈণীয়েককো পণ লগাই দিলে। অ'কে, দুৰ্যোধনৰ লগত যেতিয়া পাশা খেলি আছিলে, চ' বাকী সা সম্পত্তি সেইবোৰতো বাজি মাৰি গৈ আছে, টকা পইচাবোৰ, এণ্ড সি ট্ৰিটেড, যুধিষ্ঠিৰেও কি হ'ল, দ্ৰৌপদীক এটা সম্পত্তিৰ নিচিনাকৈ ট্ৰিট কৰি কি কৰিলে, বস্তুৰ নিচিনাকৈ ঘৈণীয়েকজনীকো বাজিত লগাই দিলে। চ' বাজিত সি হাৰিলে। তাৰপিছত কি হ'ল, দুঃশাসনে মাতি আনি দ্ৰৌপদীক গোটেই ভৰা মানে ৰাজসভাৰ মাজত কাপোৰ টানি বিবস্ত্ৰা কৰিবলৈ বিচাৰিছিলে। চ' দিজ আৰ দ্য থিংছ, মাইকী মানুহবোৰৰ সদায় তলত মানে খুব বেয়াকৈ বিহেভ কৰা, একদম মানে ৰেপ চেপ কৰা, এইবোৰ চব বস্তু নৰ্মেলাইজ নিচিনাকৈ আমি পুৰণি কাহিনীবোৰতে দেখিবলৈ পাওঁ, ধৰ্মীয় আখ্যানবোৰতে। সেই গোটেই মেণ্টেলিটিটো যে মাইকী মানুহবোৰে লাজ অপমান সহ্য কৰিব লাগিব, শোষণ বেয়াকৈ ট্ৰিট কৰিলেও সহ্য কৰিবলৈ, আমি সৰুৰ পৰাই আমাৰ ছোৱালীবোৰক শিকোৱা হয় যে তোমালোকে সহ্য কৰিবলৈ শিকা, সমাজৰ কথাত মাত নামাতিবা, ডাঙৰৰ কথাত বেছিকৈ ক'ব নালাগে, পিছত ঘৰ এখনলৈ যাব লাগিব, এতিয়াৰ পৰাই ৰন্ধা বঢ়া শিক, পঢ়া শুনা
তো চলি থাকিব, ৰন্ধা বঢ়া ভালকৈ হ'ব লাগিব, ধুনীয়াকৈ ষ্টাইল কৰি থাকিব লাগিব, চুলি তুলি দীঘলকৈ ৰাখিব লাগিব ভালকৈ কথা পাতিলেহে ল'ৰা ঘৰখনে পচন্দ কৰিব ছোৱালীজনীক। চ' অল দিছ গ্ৰুমিংছ আৰ অনলি ফৰ দ্য গাৰ্লছ। ছোৱালীবোৰক এই গ্ৰুমিংবোৰ কৰা হয়, সৰুৰ পৰাই সিহঁতক এটা মানসিকতা গঢ় দিয়া যায় যে বিয়াখনেই মেইন আৰু বিয়াখন পাতিব লাগে আৰু বিয়া পাতিলে ল'ৰা ছোৱালী জন্ম দিবই লাগিব। এই যে বস্তুবোৰ কম্পালচৰিকৈ আমাৰ সমাজত শিকায়, কিন্তু ল'ৰাবোৰক ইমান একো তেনেকুৱা ধৰণৰ কোনো গ্ৰুমিং কৰা নহয় যে বিয়াৰ পিছত ভালকৈ ৰন্ধা বঢ়া শিক, কাৰণ বিয়াৰ পিছত ঘৈণীয়ে তোৰ পৰা খাব, তেনেকুৱাতো একো নাই। ছোৱালীবোৰক কি শিকায় যে বিয়াৰ পিছত ভালকৈ ৰন্ধা বঢ়া কৰিব লাগিব, ৰন্ধা বঢ়া শিক, ঘৰখনক খুৱাব লাগিব, বা বিয়াৰ পিছত ছোৱালীজনী ল'ৰা ঘৰলৈ গুচি যায়, গোটেই ঘৰখন এৰি থৈ গুচি যায়। চ' এই ধৰণৰ ইনইকুৱেল যিটো সমাজত সামাজিক এটা মৰ্যাদা সৃষ্টি হ'ল, যে মতা মানুহৰ কাৰণে বেলেগ কিছুমান সন্মান, বেলেগ ধৰণৰ মৰ্যাদা কিছুমান, আৰু মাইকী মানুহৰ কাৰণে তাতকৈ তলৰ কিছুমান ছ'চিয়েল ষ্টেটাছ এটা। চ' এই বস্তুটো মনুস্মৃতিয়ে ধুনীয়াকৈ আৰম্ভণি কৰি দিলে। তাৰপিছত চব কথাতে আমি বেলেগ বেলেগ ধৰণে আমি কি কৰোঁ, পুৰুষতন্ত্ৰক আমি প্ৰশংসা কৰোঁ। অ'কে, চ' দুটা বস্তু, সেইকাৰণে মনুস্মৃতি তোমালোকে যদি চিলেবাছত পঢ়িবলগীয়া হয়, দেয়াৰ আৰ অনলি 2 points ইউ নিড টু বি ৰিমেম্বাৰ। এটা হৈছে নিম্ন জাতি আৰু উচ্চ জাতিৰ যিটো বিভেদ তেওঁ সৃষ্টি কৰি থৈ গ'ল। এতিয়া নিম্ন জাতি উচ্চ জাতিটো মই খুব ভালকৈ আমাৰ ইয়াত উদাহৰণটো মই দেখাই দিব নোৱাৰোঁ, কাৰণ আমাৰ ইয়াত সেই জাতি লৈ পিনি বস্তুটো ইমান বেছি ষ্ট্ৰং নহয়, বিশেষকৈ অসমত। আৰু অসমত সেই জাতিভেদ প্ৰথাটো লৈ মানুহৰ মাজত ইমান বেছি বিভাজন সৃষ্টি নহ'ল যে, তাৰ এটা কাৰণ আছে যে আমাৰ অসমখনত বহুতো জনজাতীয় মানুহ আছে। আমাৰ অসমত বিশেষকৈ আগৰ দিনত জনজাতিৰ মানুহৰ সংখ্যা বেছি আছিলে। জনজাতি মানুহৰ মাজত আকৌ সেই তনুস্মৃতি বস্তুবোৰ বেছিকৈ সোমাব পৰা নাছিলে, কাৰণ জনজাতীয় মানুহবোৰ হিন্দু ধৰ্মৰ নাছিলে। গতিকে হিন্দু ধৰ্মৰ আগৰ পৰাই যিহেতু নাছিলে, তেওঁলোকে গছ লতা নদী শিল সেইবোৰক পূজা কৰিছিলে, এনিমিছ বুলি যিসকলক কোৱা হয়। গতিকে সেইবোৰক উপাসনা কৰাৰ ফলত কি হৈছিলে, তেওঁলোকে হিন্দু ধৰ্মৰ যিবোৰ বেদান্ত বা উপনিষদ বা সেইবোৰ ষ্টৰী, ধৰ্মীয় উপাখ্যান বা মনোসংহিতা, এইবোৰ তেওঁলোকে পঢ়িবলৈ পোৱা নাছিলে। চ' তাৰ ফলত কি হৈছিলে, তেওঁলোকে জাতিভেদ প্ৰথাটো তেওঁলোকৰ মাজত নাই। চ' এখন ঠাইৰ যেতিয়া সৰহসংখ্যক মানুহে জনজাতীয় হৈ গ'ল, আৰু সেই সৰহসংখ্যক মানুহৰ মাজত যদি জাতিভেদ প্ৰথাটো নাই, এচাম কম মানুহৰ মাজত, খুব কম সংখ্যক হিন্দু মানুহৰ মাজতহে যদি মনুস্মৃতিখন আছিলে, মনুস্মৃতি যিবোৰ মেণ্টেলিটি, সেই মেণ্টেলিটিটো কঢ়িয়াই নিয়া মানুহৰ সংখ্যা যিহেতু কম হ'ল, গতিকে সেই কম হোৱাৰ কাৰণে কি হ'ল, জাতিভেদ প্ৰথাৰ যিবোৰ বেয়া প্ৰভাৱ, সেইটো আমি অসমত কমকৈ দেখিবলৈ পাওঁ। গতিকে অসমখন জনজাতীয় প্ৰধান ৰাজ্য হোৱাৰ ফলত ঐতিহাসিকভাৱে আমি জাতিভেদ প্ৰথাৰ যিটো ভাৰতৰ বাকীবোৰ অঞ্চলত যিটো আমি অসমতা দেখিবলৈ পাওঁ, অন্যায় বা শোষণ দেখিবলৈ পাওঁ, সেইটো আমি অসমত দেখিবলৈ নাপাওঁ। উত্তৰ পূবৰ বাকীকেইখন ৰাজ্যততো আৰু দেখিবলৈ নাপাওঁ আমি। কিন্তু এতিয়াও আছে, এনেকুৱা নহয় যে কমপ্লিটলি নাই। বিশেষকৈ এতিয়াতো আৰু যোগাযোগ ব্যৱস্থা উন্নত হ'ল, যাতায়াত ব্যৱস্থা, গতিকে এতিয়া আমি বিভিন্ন ধৰণৰ মানুহ আমি নিজৰ ৰাজ্যখনত দেখিবলৈ পাওঁ। গতিকে তেওঁলোকেতো সেই জাতিভেদ প্ৰথাটো পোষণ কৰি থকা মানুহো আহিছে আমাৰ ইয়ালৈ, আৰু তাৰ লগতে হিন্দু ধৰ্মৰ প্ৰসাৰৰ লগে লগে আৰু ধৰ্মটো আৰু জাতিভেদ প্ৰথাটো বহুত ইণ্টাৰেষ্টিং। এটা তোমালোকে মনত ৰাখিবা যে এইটো এনেকুৱা নহয় যে কেৱল হিন্দু ধৰ্মতে আছে। জাতিভেদ প্ৰথাটো মানুহে ইমানেই বেছি ভাল পায় যে ভাৰতীয় সমাজত মুছলিম মানুহৰ মাজতো কিছুমান যিবোৰ এৰিয়াত কাষ্ট ছিষ্টেমটো বহুত ষ্ট্ৰং, তাতে মুছলিম মানুহখিনিৰ মাজতো এইটো আছে আৰু খ্ৰীষ্টিয়ান মানুহখিনিৰ মাজতো এইটো আছে। তুমি যদি আজি কেৰেলা যোৱা, ছাপ'জ ছাউথৰ যিকোনো এখন ৰাজ্যলৈ যদি যোৱা, তাতে যদি কিছুমান খ্ৰীষ্টিয়ান মানুহো লগ পোৱা তুমি, খ্ৰীষ্টিয়ান মানুহখিনিৰ মাজতো গীৰ্জাত যদি মানুহ যায়, সেই খ্ৰীষ্টিয়ান মানুহখিনিৰ মাজতো আপাৰ কাষ্ট খ্ৰীষ্টিয়ান আৰু লোৱাৰ কাষ্ট খ্ৰীষ্টিয়ান তেনেকুৱা দেখিবলৈ পাবা তোমালোকে, কাষ্ট ছিষ্টেম। ঠিক তেনেদৰে মুছলিম মানুহখিনিৰ মাজতো চায়েদে বিয়া পাতে, তাতকৈ তলৰ কাষ্টৰ বুলি ভাবে কিছুমান উপাধি মানুহক, চবৰ উপাধিৰ লগত বিয়া নাপাতে, এৰেঞ্জ মেৰেজ হ'লে চ' তেনেকুৱা কিছুমান কাষ্ট বেছ ডাইৰেক্ট নহ'লেও কাষ্টৰ নিচিনাই কিছুমান বিভাজন আমি বেলেগ ধৰ্মতো ভাৰতত দেখিবলৈ পাওঁ। বেয়া বস্তুবোৰ মানুহে খুব হাঁচি খুচি আপোন কৰি লয়। ভাল বস্তুবোৰ মানুহে আপোন কৰি ল'বলৈ বহুত টাইম লাগে, যথেষ্ট সংঘৰ্ষ কৰিব লাগে মানুহবোৰে। যিবোৰ মানুহে নতুন ভাল বস্তু এটা আনিব বিচাৰে, সেইটো কাৰণে বহুত মানুহে সংঘৰ্ষ কৰিব লাগে, কিন্তু বেয়া বস্তু এটা ফটককৈ আহি যায়, মানুহে বেয়া বস্তুবোৰ সোনকালে এডপ্ট কৰি ভাল পায়। চ' সেই বস্তুবোৰ বেলেগ ধৰ্মলৈ সেইটো বিয়পি পৰিলে। তাৰপিছত আমি এইটো কৈ আছিলোঁ যে
কিন্তু তথাপি আমি অসমতো কাষ্ট ছিষ্টেম দেখিবলৈ পাওঁ, এনেকুৱা নহয় যে নাই। ধৰা মাজুলীত এতিয়া যদি তোমালোক ফুৰিবলৈ যোৱা দেখিবা যে মাজুলী কিছুমান সত্ৰৰ ভিতৰত ST, বিশেষকৈ তাত মিচিং মানুহ থাকে আৰু SC মানুহ আছে, চিডিউল কাষ্ট। তো চিডিউল কাষ্ট আৰু মিচিং মানুহখিনিক কিছুমান সত্ৰৰ ভিতৰত সোমাব নিদিয়ে। চ' আৰু বা কিছুমান সত্ৰৰ কিছুমান জেনেৰেল কাষ্টৰ মানুহৰ ঘৰত যদি সেই মিচিং মানুহখিনি বা SC মানুহখিনি ফুৰিবলৈ যায়, তেতিয়াহ'লে তেওঁলোকে কি কৰে, তেওঁলোকৰ কাৰণে বেলেগকৈ কাঁহী বাতি থাকে। চ' ল' কাষ্টৰ মানুহখিনিয়ে কি কৰিব, তাতে গ'লে চাহ তাহ খালে নিজৰ খোৱা কাঁহীখন ধুই মেলি বা বাতিটো বা গ্লাছটো, চাহ খোৱাৰ গ্লাছটো তেওঁলোকৰ ঘৰত হ'লেও, লোকৰ ঘৰত হ'লেও ধুই থৈ আহিব লাগিব। আমি জানো আলহীক, আমাৰ ঘৰলৈ আহিলে আমি আলহীক তেওঁলোকৰ কাপ প্লেটবোৰ তেওঁলোকক ধুবলৈ দিওঁ জানো? বেলেগকেতো নাৰাখোঁ। কিন্তু মাজুলীত সেইটো হয়, আৰু ইয়াতো ক'ৰবাত ক'ৰবাত হয় বুলি শুনিছোঁ। মই নিজে নিজ চকুৰে দেখা নাই কাৰণে মই ক'ব নোৱাৰোঁ এতিয়া। বৰপেটা চৰপেটা ছাইডতো আছে বুলি মই শুনিছোঁ, ক'ব নোৱাৰোঁ মানে এইটো। সেই গতিকে আৰু এটা কথা জানিবা, আৰু আমাৰ ইয়াতো আছেই, আপাৰ কাষ্টৰ মানুহখিনিয়ে কেতিয়াও মানে লাভ মেৰেজটো হয় বাৰু আজিকালি বেলেগ কাষ্টৰ লগত, কিন্তু এৰেঞ্জ মেৰেজ কৰিবলৈ গ'লে সদায় নিজৰ কাষ্টৰ মানুহখিনিৰ লগতহে বিয়া পাতে। কেতিয়াও আপাৰ কাষ্টৰ মানুহে তুমি এইটো নেদেখিবা যে লৱাৰ কাষ্টৰ মানুহৰ লগত এৰেঞ্জ মেৰেজ কৰিছে। বিয়া বাৰুৰ ক্ষেত্ৰত বিৰাট ষ্ট্ৰিক্ট, মানে বেলেগ কাষ্টৰ মানুহৰ লগত বিয়া নাপাতে। ধৰ্মটো বাদেই দিয়া বাৰু, কাষ্টৰ মানুহৰ লগতো নাপাতে। মানে আপাৰ কাষ্টৰ মানুহৰ লগত হ'লে ভাল পাব, কিন্তু নিজতকৈ তলৰ কাষ্টৰ মানুহৰ লগত বিয়া বাৰু সম্বন্ধ সাধাৰণতে নকৰে। লাভ প্ৰেম বিবাহ হ'লে বেলেগ কথা, আৰু তেতিয়া মানি লয়, কিছুমানে মানি নলয়, এতিয়াও মানি নলয় বহুতে। চ' সেইটো লাহে লাহে কমিছে বাৰু। গতিকে সেই কাষ্ট ছিষ্টেমটো আমাৰ ইয়াতো আছে, আমাৰ ইয়াত ধৰিব নোৱাৰি কথাটো। আমাৰ ইয়াত কম কমকৈ আছে তথাপি নচকাকৈ নাই। চ' মনুস্মৃতিয়ে যিবোৰ বস্তু প্ৰপেগেট কৰিছিলে, মানুহে যিবোৰ কাষ্ট ছিষ্টেমটো খুব ভাল ছিষ্টেম এটা বুলি মানুহৰ মূৰত সোমোৱাই দিছিলে, বা নাৰীসকলক যে পুৰুষতকৈ তলত থাকিব লাগে, সেইটো কথা একদম সত্য, সেইটো মানে চিৰসত্য চিৰন্তন এটা ভাল কথা বুলি মানুহৰ মনে মগজুত যিটো প্ৰভাৱ পেলালে, সেই বস্তুটোৰ কমপ্লিটলি অপজিট এটা ষ্টেণ্ড B.R. আম্বেদকাৰে লৈছিলে। B.R. আম্বেদকাৰে নিজেই চাফাৰ কৰিছিলে অস্পৃশ্যতাৰ কাৰণে। চ' নিজৰ জীৱনতে যিহেতু তেওঁ এটা প্ৰমাণ পাইছিলে, চাফাৰ কৰিছিলে, গতিকে তেওঁ অবভিয়াছলি কনচিয়াছলি এটা ডিচিশ্যন লৈছিলে যে মনুস্মৃতি তেওঁ বিৰোধিতা কৰিব। জাতিভেদ প্ৰথাটো বিৰোধিতা কৰিছিলে, সেইকাৰণে বৰ্ণ প্ৰথাটো। আৰু লগতে B.R. আম্বেদকাৰে নাৰীসকলৰ কাৰণেও যথেষ্ট কাম কৰি থৈ গৈছে। মনুস্মৃতিত বিধৱাসকলৰ কাৰণে কোনো সম্পত্তিৰ অধিকাৰৰ কথা কোৱা হোৱা নাছিলে। বিবাহিতা মহিলাসকলৰো বহুত সমস্যা আছিলে, তেওঁলোকক পঢ়িবলৈ দিয়া হোৱা নাছিলে, পঢ়া শুনাৰ সুবিধা নিদিছিলে। কিন্তু B.R. আম্বেদকাৰে নাৰীসকলৰ শিক্ষাৰ কথা কৈছিলে, শিক্ষাৰ প্ৰয়োজনীয়তাৰ কথা কৈছিলে, আপাৰ কাষ্টেই হওক বা লোৱাৰ কাষ্টেই হওক, সকলোৰে কথা। আৰু লগতে নাৰীসকলৰ সম্পত্তিৰ অধিকাৰৰ কথাৰ ওপৰত তেওঁ যথেষ্ট গুৰুত্ব দি থৈ গৈছে, যে সম্পত্তিৰ অধিকাৰ নাৰীসকলৰো পুৰুষসকলৰ সমানেই থাকিব লাগিব। আনকি পৈতৃক সম্পত্তি বুলি মই শব্দটো কৈছোঁ বুজি পাবৰ কাৰণে, কিন্তু মই এনেই এইটো শব্দ ইউজ কৰাৰ ওপৰত গুৰুত্ব নিদিওঁ। পৈতৃক বুলি নকওঁ আচলতে, নিজৰ যিটো উত্তৰাধিকাৰী সূত্ৰে পোৱা যিবোৰ সম্পত্তি, সেই সম্পত্তিৰ ওপৰত পুৰুষ আৰু নাৰীৰ, জীয়েক আৰু পুতেকৰ সমানে অধিকাৰ থাকিব লাগে বুলিও সংবিধানতো আছে। আৰু B.R. আম্বেদকাৰে সেইটো ভালকৈ বিশ্বাস কৰিছিলে। আৰু তেওঁ আনকি বিধৱা হোৱাৰ পিছত, স্বামী যদি কাৰোবাৰ ঢুকাই থাকে, হাজবেণ্ড যদি ঢুকায়, তাৰপিছতো তেওঁ বিধৱাসকলেও হাজবেণ্ডৰ সম্পত্তিৰ মালিক হোৱাটো সম্পূৰ্ণৰূপে, গোটেই সম্পূৰ্ণ সম্পত্তিৰ মালিক হোৱাটো তেওঁ তাৰ মালিক হোৱাটো তেওঁ পোষকতা কৰিছিলে। সেইটো অধিকাৰ যেন সম্পত্তিৰ অধিকাৰ নাৰীসকলৰ আছে, সেইটোৰ ওপৰত তেওঁ সমানে জোৰ দিছিলে। শিক্ষাৰ ওপৰত জোৰ দিছিলে। আৰু কম বয়সত যে মনুস্মৃতিয়ে যে কৈ থৈ গৈছিলে কম বয়সত নাৰীসকলৰ বিয়া হ'ব লাগে, মনুস্মৃতিৰ কথা শুনি শুনিয়েতো আমাৰ অসমতো কলনিয়েল, মানে ব্ৰিটিছৰ দিনলৈকে বহুত আপাৰ কাষ্ট, বিশেষকৈ ব্ৰাহ্মণ মানুহখিনিৰ মাজত ছোৱালী এজনীক পুষ্পিতা হোৱাৰ আগতে বিয়া দি দিছিলে। বিয়া ঠিক কৰি থৈছিলে, মানে পুষ্পিতা ইমান সৰুতে, ভাবা 8 বছৰ 9 বছৰ বয়সতে বিয়া দি দিছিলে। চ' এই যে 8-9 বছৰ বয়সতে বিয়া দিয়ে, তাৰপিছত ছোৱালীজনীৰ জীৱনটো কেনেকুৱা ধৰণৰ হ'ব পাৰে? চিধাই সৰুতে গৈ ঘৰখন চম্ভালি লোৱাটো ইমান সহজ নহয়। বিশেষকৈ গিৰিয়েকবোৰৰ এজ গেপটো বহুত বেছি আছিলে। বয়সত বহুত ডাঙৰ মানুহবোৰে কি কৰিছিলে, সৰু সৰু ছোৱালীবোৰ বিয়া পাতিছিলে। আৰু ডাঙৰ যিহেতু এজ গেপ 20 বছৰ 25 বছৰ তেনেকুৱা পৰ্যন্ত, মানে গিৰিয়েক আৰু ঘৈণীয়েকৰ মাজৰ বয়সৰ ব্যৱধান আছিলে, যাৰ ফলত কি হৈছিলে, গিৰিয়েকবোৰ এটা সময়ততো ঢুকাই থাকিব। ধৰা কিমান বছৰ জীয়াই থাকিব, 60 বছৰ 70 বছৰ মানত মেক্সিমাম মতা মানুহ মৰিয়ে থাকে। তো 60-70 বছৰ যদি মতা মানুহবোৰ মৰি থাকে, তেতিয়াহ'লে 20 বছৰ 30 বছৰ যদি গেপ থকা হয়, ঘৈণীয়েকজনীৰ বয়স কিমান হ'ব? 40 বছৰ 50 বছৰ তেনেকুৱা হ'ব। তো 40-50 বছৰ বা কেতিয়াবা তাতকৈও সোনকালেও মৰি থাকে, বহুত আৰু বয়সীয়াল মানুহৰ লগত বিয়া দিয়া হয়। তেতিয়া কি হয়, মাইকী মানুহবোৰ
সোনকালে বিধৱা হয় আৰু বহুত বছৰ তেওঁলোকে নমৰালৈকে বিধৱাৰ জীৱন এটা কটাবলগীয়া হয়, দীঘলীয়া হয়। মানে বিবাহিত জীৱনটোতকৈ বিধৱা জীৱনটো বেছি দীঘল হোৱাৰ ফলত তেওঁলোকে কি হয়, বেছি দুখ কষ্টৰ জীৱন এটা কটাবলগীয়া হয়। কাৰণ বিধৱা হোৱাৰ পিছত সিহঁতৰ ঘৰখনে কেতিয়াও বিধৱাগৰাকীক সম্পত্তি অধিকাৰ নিদিয়ে। সেইকাৰণে বি আৰ আম্বেদকাৰে সৰুতে বাল্য বিবাহ, যিটো ছোৱালীবোৰক সৰুতে বিয়া দিয়া প্ৰথাটো বিৰোধিতা কৰিছিলে, যিটো এম এন ৰয়হঁতেও কৰিছিলে, ৰাজা ৰামমোহন ৰয়হঁতেও কৰিছিলে, ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰেও কৰিছিলে। আৰু তেওঁ শিক্ষা দীক্ষাৰ কথাও কৈছিলে আৰু লগতে এইটোও কৈছিলে যে ভাৰতৰ যিটো বৰ্ণ প্ৰথা, সেই বৰ্ণ প্ৰথাটো নোহোৱা হ'ব যদি বেলেগ বেলেগ কাষ্টৰ মানুহৰ মাজত বিয়া হয়। আপাৰ কাষ্টৰ মানুহে যদি লোৱাৰ কাষ্টৰ মানুহৰ লগত বিয়া পাতে বা লোৱাৰ কাষ্টৰ মানুহে যদি আপাৰ কাষ্টৰ মানুহৰ লগত বিয়া পাতে, তেতিয়াহ'লে কি হ'ব, সেই কাষ্টৰ যিটো ডিভিজন আছে, আপাৰ কাষ্ট বুলি গৌৰৱ কৰা বা লোৱাৰ কাষ্ট বুলি মূৰ তলুৱাই তলমূৰ কৰি থকা যিটো মেণ্টেলিটি, সেইটো সলনি হ'ব। যেতিয়া মিক্স হৈ যাব, গিৰিয়েক ঘৈণীয়েকবোৰ যদি দুটা বেলেগ কাষ্টৰ পৰা আহে আৰু সিহঁতৰ যিটো ল'ৰা ছোৱালী জন্ম হ'ব, ধৰি লৈছোঁ, সেই ল'ৰা ছোৱালীবোৰ কোনটো কাষ্টৰ হ'ব, সেইটোতো ডাইৰেক্টলি মানে ডিটাৰমিন কৰাটো দিগদাৰ হ'ব। ছ' ইউনিটি যেতিয়াৰ পৰা হ'ব, বেলেগ বেলেগ কাষ্টৰ মাজত বৈবাহিক সম্পৰ্কৰ জৰিয়তে আম্বেদকাৰে একতাৰ দোল এডাল তেওঁ ৰচনা কৰিবলৈ বিচাৰিছিলে, যাৰ ফলত তেওঁ ভাবিছিলে যে এটা সময়ত গৈ কাষ্ট ছিষ্টেমটো কমপ্লিটলি নোহোৱা হ'ব। যিটো মনুস্মৃতিয়ে চিৰসত্য বুলি প্ৰতিষ্ঠা কৰিবলৈ বিচাৰিছিলে, সেই চিৰসত্যটোকে বি আৰ আম্বেদকাৰে একদম নোহোৱা হৈ যোৱাটো তেওঁ বিচাৰিছিলে। কাষ্ট ছিষ্টেমটো নোহোৱা হৈ যোৱাটো তেওঁ বিচাৰিছিলে আৰু নাৰীসকলৰ ওপৰত যিবোৰ অত্যাচাৰ চলে পুৰুষতন্ত্ৰৰ নামত বা পিতৃতন্ত্ৰৰ নামত, সেই সকলোবোৰ অত্যাচাৰ নোহোৱা হৈ নাৰীসকলক শিক্ষা দীক্ষাৰ অধিকাৰ আৰু সম্পত্তিৰ অধিকাৰ দিয়াৰ ওপৰত তেওঁ গুৰুত্ব দিছিলে। ছ' সেইকাৰণে মই মনু আৰু আম্বেদকাৰ দুয়োটা একেলগে এই দুইজনৰ বিষয়ে মানে চিলেবাছটো একেলগে কণ্টিনিউ কৰাৰ কথা ভাবি আছিলোঁ। বিকজ both of these two philosophers have different, completely opposite stand. তেওঁলোকৰ চিন্তা চৰ্চা সম্পূৰ্ণ বেলেগ আছিলে। ছ' আশা কৰোঁ তোমালোকে বুজি পাইছা আৰু মেটেৰিয়েলটো যিটো দিছোঁ, মেটেৰিয়েলটো পঢ়িবা। যিটো দিছোঁ মানুহৰ ওপৰত পঢ়িছানে তোমালোকে? হেল্ল', পঢ়িছা ন? এবাৰ পঢ়িলেই হৈ যাব, মানে ইমান টান নহয়, কিতাপততো আছেই। সেইখিনি পঢ়াৰ পিছত আৰু এইটো প্ৰবন্ধ যদি পঢ়ি লোৱা, এইটো প্ৰবন্ধত আৰু অলপ এক্সট্ৰাকৈ আছে, এইটো ব্ৰাহ্মণৰ স্থান। একচুৱেলি ব্ৰাহ্মণৰ স্থানটো লিখিব পাৰা, শূদ্ৰৰ স্থানটো পঢ়িলে আমি ব্ৰাহ্মণৰ স্থানটো গমেই পাম মনুস্মৃতিত। ব্ৰাহ্মণসকলক সদায় আপাৰ হেণ্ড দিছে আৰু শূদ্ৰসকলক সদায় তলত ৰাখিছে। আনকি ব্ৰাহ্মণ লোকসকলে যদি এনেকুৱাও কৈছে, মনুক মানে ভাৰতীয় আইনৰ পিতৃ বুলিও কোৱা যায় দেই, ভাৰতীয় আইনৰ পিতৃ। মনুসংহিতাখনক ভাৰতৰ আইনৰ কিতাপৰ ভিতৰত প্ৰথমখন কিতাপ বুলি ৰিকগনাইজ কৰা যায়। গতিকে সেইটো ফালৰ পৰা মনুসংহিতাৰ এটা গুৰুত্ব আছে। কিন্তু তেওঁ আকৌ আইনৰ নামত যিবোৰ তেওঁ আইন বিধান লিখি থৈ গৈছে, বিশেষকৈ IPCৰ দণ্ড যিবোৰ বিধি তেওঁ লিখি থৈ গৈছে, সেই দণ্ডবিধিবোৰ আকৌ কমপ্লিটলি সেই ষ্টাইলত লিখা হয় এতিয়াও আইনৰ কিতাপবোৰ, যে এটা অপৰাধৰ বিনিময়ত কি ধৰণৰ শাস্তি থাকিব, সেইটো এতিয়াও লিখা হয়। আমাৰ দণ্ডবিধিবোৰ এতিয়াও তেনেকৈ লিখা হয়। কিন্তু মনুৱে কি কৰিছিলে, বিভিন্ন ধৰণৰ অপৰাধৰ উদাহৰণ দিছিলে আৰু সেই অপৰাধৰ বিনিময়ত শাস্তিৰো তেওঁ বিধান দিছিলে। কিন্তু ইণ্টাৰেষ্টিংলি তেওঁ ইমানেই বেছি পাৰ্চিয়েল আছিলে, ইমানেই বেছি অন্ধ আছিলে আপাৰ কাষ্টৰ প্ৰতি বা পুৰুষসকলৰ প্ৰতি। তেওঁ কি ধৰণৰ অপৰাধ কৈছে, কিছুমান সৰু সৰু অপৰাধৰ কাৰণে ল' কাষ্টৰ পুৰুষৰ কাৰণে বহুত গুৰুতৰ শাস্তিৰ ব্যৱস্থা কৰিছিলে। অথচ একে অপৰাধ বা তাতকৈ বেছি গুৰুতৰ অপৰাধ কৰা আপাৰ কাষ্টৰ ব্ৰাহ্মণ বা ক্ষত্ৰিয়সকলে পুৰুষে যদি তেনেকুৱা ধৰণৰ অপৰাধ কৰিছিলে, তেতিয়াহ'লে তাৰ শাস্তি কিন্তু একেবাৰে কম, একেবাৰে লঘু শাস্তিৰ ব্যৱস্থা আছিলে। ঠিক একেদৰে নাৰীসকলে যদি সৰু সৰু অপৰাধ কৰে, তেতিয়াহ'লে তেওঁলোকক পুৰুষতকৈ বহুত বেছি গুৰুতৰ শাস্তি দিয়াৰ ব্যৱস্থা আছিলে। গতিকে যদিও তেওঁ আইনবোৰ লিখিছিলে, দণ্ডবিধি তেওঁ মেনশ্যন কৰিছিলে, কিন্তু পাৰ্চিয়েল আছিলে মানুহজন বা লেখকজন, যোনে নিলিখক আৰু। তেওঁ বিৰাট মানে একদিশদৰ্শী আছিলে। এটা দিশেৰে কথাবোৰ চাইছিলে যে মতা মানুহখিনি ওপৰত আছে, আপাৰ কাষ্টখিনি ওপৰত আছে, গতিকে ইহঁতি যিমানে যি অপৰাধ নকৰক লাগিলে ইহঁতৰ শাস্তি কম হ'বই লাগিব। আৰু মাইকী মানুহবোৰ তলত আছে, শূদ্ৰবোৰ তলত আছে, গতিকে ইহঁতে সৰু সৰু অপৰাধ কৰিলে ইহঁতৰ শাস্তিৰ পৰিমাণ বেছিকৈ লিখি থৈ গৈছে। গতিকে সেইধৰণে দেশবোৰ চলি আছে। আগতে সেইধৰণে বহুতবোৰ দেশ চলিলে, যিসকলে মনুসংহিতাক মনুসংহিতাখন বেষ্ট বুলি ভাবিছিলে। সেইবোৰ দেশত কেনেকুৱা ধৰণৰ মানে, সেইবোৰ ৰাজ্যত আৰু ভাৰতৰ সৰু সৰু ৰাজ্যই আছিলে, তো সেই ৰাজ্যবোৰত মানে কেনেকুৱা ধৰণৰ শাসন চলিছে তোমালোকে ভাবিছোঁ আৰু।
ন্যায়ৰ শাসনৰ নামত কি চলিছিলে অন্যায়ৰ শাসন চলিছিলে আৰু জাষ্টিছৰ নামত মানুহে কি পাইছিলে ইনজাষ্টিছ আৰু লগতে শোষণ দুটামান কাষ্টৰ দ্বাৰা তলৰ কাষ্টৰ ওপৰত শোষণ আৰু পুৰুষসকলৰ দ্বাৰা নাৰীসকলৰ ওপৰত শোষণ আৰু তাত আটাইতকৈ বেছি শোষণৰ সন্মুখীন হৈছিলে বা আমাৰ এতিয়াও হৈ থাকে ল' কাষ্টৰ নাৰীসকল ল' কাষ্টৰ পুৰুষসকলেতো আপাৰ কাষ্টৰ পৰা শোষণ পায়েই আৰু নাৰী হিচাপেতো নাৰীসকলে পুৰুষৰ পৰা শোষণ পায়েই ল' কাষ্টৰ নাৰীসকলে দুটা শোষণ পায় এটা হৈছে নাৰী হিচাপে শোষণ পায় ল' কাষ্টৰ পুৰুষে ল' কাষ্টৰ নাৰীসকলে শোষণ কৰে আৰু এটা হৈছে কাষ্ট হিচাপে তেওঁলোকে শোষণ পায় আপাৰ কাষ্টৰ মানুহে ল' কাষ্টৰ নাৰীসকলকো শোষণ কৰে গতিকে ল' কাষ্টৰ নাৰীসকলে দুটা ডাবল এক্সপ্লইটেশ্যন বা শোষণৰ সন্মুখীন হয় সেইকাৰণে সেই ল' কাষ্টৰ মাইকী মানুহখিনিক ভাৰতৰ প্ৰেক্ষাপটত আমি দলিত বুলি কওঁ যিসকল নিম্ন বৰ্ণৰ মানুহ তেওঁলোকক আমি দলিত বুলি কওঁ আৰু সেই দলিতসকলৰ ভিতৰত দলিত নাৰীসকলৰ অৱস্থা আৰু বেছি বেয়া গতিকে দলিত নাৰীসকলৰ কাৰণে এটা বেলেগ ধৰণৰ এটা নাৰীবাদী আছে যিটোক আমি দলিত ফেমিনিজিম বুলি কওঁ অ'কে চ' দলিত ফেমিনিজিম বা দলিত নাৰীবাদ বুলি ক'লে আমি সেইসকল নাৰীৰ অধিকাৰৰ কথা বুজোঁ বা মৰ্যাদাৰ কাৰণে লগা সংগ্ৰামখনৰ কথা বুজোঁ যিসকল নিম্ন বৰ্ণৰ পৰা অহা নাৰী অ'কে চ' এনেকৈ বহুত বস্তু আছে এইটো পৰৱৰ্তী সময়ত হয়তো আমি আৰু এই সম্পৰ্কে আলোচনা কৰিম নাৰীবাদৰ যিটো অধ্যায় আছে তোমালোকৰ সেই অধ্যায়টো ডিছকাছ কৰোঁতে আমি দলিত ফেমিনিজিমৰ ওপৰতো ভালদৰে ডিছকাছ কৰিম আজিৰ কাৰণে ইমানেই ইয়াৰ পৰৱৰ্তী ক্লাছত আমি বি আৰ আম্বেদকাৰৰ বিষয়ে আলোচনা কৰিম